वेलकम बैक टू माय टिप्स चैनल अर्णव आसाम। तो गाइस रंगाली बिहुर सकलोके बहुत बहुत शुभेच्छा থাকিল। এইপিনে মই গছৰ ওপৰত আজি এইপিনে ভেদাইলতা আৰু বৰপেটা এটা স্পেচিয়েল হয় 1 তাৰিখ আজি মানুহ বিহুৰ দিনাখন ভেদাইলতা খাম আৰু বহুত কেইটা জাল আঞ্জা খাম। জাল দেখুৱাই আছো। এইপিনে মাই তলত থাক বিচাৰি আছে। এইপিনে পেটা সাধা মাৰি আছে। এইপিনে মই ভেদাইলতা ছিঙি আছো। ভেদাইলতা এয়া ভেদাইলতা bah guys ভেদাইলতা ছিঙি আছো guys ভেদাইলতা ছিঙি আছো guys গছৰ ওপৰত ইয়া guys পাত গোন্ধ ওলাইছে পাদিলে guys ইপিনে ভেদাইলতা এয়া একদম আজি জাল খাম আমি আৰু বৰপেটা স্পেচিয়েল হয় মানুহ বিহুৰ দিনাখন জাল খোৱা হয়। এইপিনে ভেদাইলতা বহুত কেইবিধ শাক হ'ব কঁঠালৰ মুচি বহুত কেইটা বস্তু দিয়া হ'ব দেখুৱাই আছো ৰ'ব জাল কেনেধৰণে খায় আৰু আবেলি ফাংচনো আছে ফাংচন বিপিন চাউদাং আহিব দেখুৱাই আছো চাই থাকিব শেষলৈকে। ভেদাইলতা গাইছ সেয়া কিন্তু কোনোবা খুজিলে নাপায় আৰু বৰ্তমান একদম শেষ হৈ গৈছে পুৰা মানে চবে আহি লৈ গৈছে সেইটো কাৰণে অভাৱ হৈ গ'ল এতিয়া ছিঙি নথলে নাপামে আৰু জাল খাম বেটা। আমি শ্বপিং মলত সোমাইছো এয়া চিটি মাৰ্ট আৰু ভাগিনটোৰ কাৰণে কিবা এটা লৈছোঁ এইটো ল'লোঁ ভাগিনটোৰ কাৰণে মায়ে বাৰু দুজন দিয়া দিছে মই বাৰু একো দিয়া হোৱা নাই এইটো কাৰণে এইটো ল'লোঁ। এইপিনে আমাৰ কেপচুল আহিছে গাইজ বিহু চলি আছে এইপিনে বিহু চাওক মজা বিহু এইপিনে বিহু চলি আছে বঢ়িয়া নাচা মোৰ ফালৰ পৰা দিম দিবা বঢ়িয়া। জানমণি বঢ়িয়া জানমণি ৰবা চবে দিব ৰবা মোৰ পৰা দি আছো ৰবা কক নিব আহিছোঁ লোকেল চিকেনৰ সন্ধানত গাইছে এইপিনে এতিয়া লোকেল চিকেন লৈ লওঁ এয়া লোকেল আপোনালোকৰ ফালে কিমান দাম জনাব। আমাৰ ইয়াতে হৈছে 500 টকা বিহুৰ কাৰণে চাগে এনে 450কৈ বিক্ৰী কৰে আজি 500 টকা। বৰপেটা আঞ্চলিক ছাত্ৰ সন্থা পহিলা বহাগৰ দিনা ৰঙালী বিহু উদযাপন প্ৰতি বছৰে পতা হয়। আজিও আছে গধূলি অনুষ্ঠান আপোনালোক দেখুৱাই আছো কোন আহিব ছিংগাৰ দেখুৱাই আছো চাই থাকিব। আমাৰ দুপৰীয়া আজি ভাত নাই সেইটো কাৰণে এয়া আইটেম এয়া দৈ চিৰা বুন্দিয়া পিনে পিঠা আৰু মই পঢ়ি লৈছোঁ বিদায় কোৱা কেনেকুৱা দৈ চিৰা গুৰ মিঠৈ বুন্দিয়া পিঠা আৰু মই ইভিনিং ৱাকত আহিছোঁ গাইজ এইপিনে পিঠা আৰু মই ইভিনিং ৱাকত আহিছোঁ। পিঠা পেটটো মানে অকণমান এনেকুৱা হৈছে এইটো কাৰণে এক্সাৰচাইজৰ প্ৰয়োজন হৈছে। তো ৰাতি আৰু জালৰ আঞ্জা আছে সেইটো কাৰণে এতিয়া এক্সাৰচাইজ কৰি লওঁ তেতিয়াহে ৰাতি ডুবাব পাৰিম সেইটো কাৰণে পূৰা খোজকাঢ়ি আছোঁ। শ্মশান আহি পালোঁ আমি এইটো আগতে এইটো ৰাস্তা একদম সুৰসুৰীয়া ৰাস্তা আছিল এতিয়া পকী হ'ল সেইটো কাৰণে পকী হোৱাৰ পিছত ৰাস্তাটো খুব বেছি ধুনীয়া হৈছে খোজকাঢ়াৰ কাৰণে। আৰু ৰাতিপুৱা ৱাকিং জন দিয়ে ৰাতিপুৱা 4-5 বজাৰ পৰা 7 বজালৈকে। তো শ্মশান আহি পালোঁ খোজকাঢ়ি আগতে মানে ভয়ানক আছিল ৰাস্তাটো এতিয়া পকী হোৱাৰ পৰা খুব বেছি ধুনীয়া হৈ গৈছে। ইভিনিং নেচাৰ চাওক গাইজ কি ধুনীয়া এটা পৰিৱেশ। সেইপিনে খোজকাঢ়ি আমি ব্ৰিজ পালোঁ আহি পেলাই ইয়াৰ পৰা ৰিটাৰ্ণ হ'ম আৰু আকৌ ঘৰমুৱা হ'ম এতিয়া ইয়াৰ পৰা। এইপিনে গেছ মই বাইদেউহঁতৰ ঘৰত আহিছোঁ এই ভাগিনটোলৈ কিবা বস্তু আনিছোঁ আৰু গিফ্টটো এতিয়া বাইদেউৰ কাৰণে জালৰ আঞ্জা স্পেচিয়েল জালৰ আঞ্জা আনিছোঁ। এইটো আমাৰ মেকুৰীটো কেনেকুৱা লাগিছে ধুনীয়া এইটো আৰু এইটো কাৰ কোনে খাব এইবিলাক কোনে খাব মই খাম দিয়া এইকেইটা মই খাওঁ দিয়া এইকেইটা মই খাই দিয়া তুমি আৰু কি বক্সিং মাৰা মোক বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত ৰঙালী বিহু উদযাপন দেখুৱাই আছো এতিয়া এয়া পৰিৱেশ দৰ্শক এইবিলাক দৰ্শক গাইজ
মৰম দিলো তাকো নৈ নাপালো হায় প্ৰেমতো লাগিলে প্ৰেমতো লাগিলে শুনি মইনা জান কলি দৈ মহৰে মইনা জান হিঙাতি ঐ নাচনি মইনা বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰাহুল ভাটুৰী আৰু একটি জাতিৰে আদৰ জনাব বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক বিদ্যুৎ দাসে
কি হ'ব সেইকাৰণে মই লিখিছিলোঁ লধুলিয়া বজাই লয় ও বিহু ঢোল বজাই লয় এই দুদিনৰ পিছত আমাৰ বিহু ঢোল গোৱা চালত উঠিব দুদিনৰ পিছত আমাৰ বিহু আই ও চকুৰ পানী টুকিব বাংলাদেশৰ বঙালীয়ে বিহু মেলা পাতিব মজিবুৰ ৰহমান ডাঙৰীয়ালৈ মত প্ৰদান কৰিবলৈ মই সুন্দৰী সত্ৰৰ সত্ৰাধিকাৰ নিৰ্মল প্ৰভুক অনুৰোধ জনাইছোঁ। এই বঁটাৰ লগত আছে এখন গামোচা, এখন চেলেং চাদৰ, আৰু চেলেং চাদৰখন মই আদৰি জনাবলৈ অনুৰোধ জনাইছোঁ বৰপেটা জিলাৰ আয়ুক্ত মাননীয় অনুষ্কাৰ দেৱক।
এয়া মজিবুৰ ৰহমান ডাঙৰীয়া এখন চালান চাদৰেৰে সম্ভাষণ জনাইছে বৰপেটা জিলা আয়ুক্ত মহোদয় এইটো জোৰদাৰ হাত চাপৰি হ'ব লাগে এইবাৰ এটি জাতিৰে আদৰণি জনাবলৈ মই অনুৰোধ জনাইছো ৰঙালুকি উদযাপন সমিতিৰ সভাপতি কৃষ্ণকান্ত দাসদেৱ 16 সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু মহাৰাজ শ্ৰীযুত নিৰ্মল কুমাৰ দেৱ আৰু এই বঁটাটিৰ লগত আছে নগদ 10,000 টকা বঁটা এই মানপত্ৰখনৰ ইয়াৰ প্ৰাপ্ত মই অনুৰোধ জনাইছো বৰ্তমান জিলা আয়ুক্ত মহাৰাজ শ্ৰীযুত আয়ুষ্কাৰ দেৱানী গাইজ পহিলা ভাগতে আপোনালোক দেখুৱালোঁ মুকলি বিহু অনুষ্ঠান আৰু বিপিন চাউডাঙৰ গীতৰ সৰাৰ অনুষ্ঠান দেখুৱালোঁ তো ইপিনে প্ৰায় অনুষ্ঠান শেষে হ'ল ইপিনে আমাৰ গজব ভাই ওয়েলকাম টু ঘাপচেনে মেইন মানুহ তো ইপিনে প্ৰগ্ৰেম প্ৰায় শেষ হ'ল এতিয়া ঘৰ যায় ঘৰ গৈ পেলাই আমি জালৰ আঞ্জা খাব লাগিব নেকি বহুত জ্বালা হ'ব গাইজ জালৰ আঞ্জা আমাৰ স্পেচিয়েলি হয় এইটো গজব ভাই জাল খাবা নে নাই আজি জাল খাবা নে নাই জালা নকলি আৰু কিবা হ'ব নেকি জাল মেই আজি ডেটত জেল মেখে জালৰ আঞ্জা খালি কি হ'ব কটি পুৰি যাব লাগিব সেইটোৱে জালৰ আঞ্জা বুলি ক'ব গাইজ ইপিনে জালৰ আঞ্জা এয়া চিকেন কঁঠালৰ মুচি পিচ পিনে মাহৰ দাইল পিনে শাক ভাজি তিতা কেৰেলা কেনেকুৱা বিতাই জাল আঞ্জা গাই জাল আঞ্জা চিকেন জাল আঞ্জা পুৰা গাইজ জ্বালা হৈছে এনেকুৱা জ্বালা হৈছে নাকেৰি মাৰ বাহিৰ হৈ গৈছে ভাবি কেনেকুৱা জ্বালা জ্বালা হৈছে নে তোমাৰ কেনেকুৱা বঢ়িয়া জ্বালা হৈছে একদম ভাবি কেনে ভাবি কেনে জ্বালা অৱস্থা চবৰ অৱস্থা চকুৰ ৰঙা লাগিছে তাকে মুখে ধৰা লাগিছে নাকেদি পানী ওলাই গৈছে